আজি আমি ইয়াত দীপালৈ আমি আমাক নিমন্ত্ৰণ জনাইছিলে বিশেষকৈ নাহৰবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভালৈ সভাৰ বিষয় আছিলে অসম অৰুণাচল সীমাৰ বিবাদ বিষয় লৈ এই বিষয়টো ইতিমধ্যে আমি আগতে বহুবাৰ আমি মিটিং আমি আহ্বান কৰি সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি নিজে আমাৰ এই অসম অৰুণাচল সীমা এই বিষয়ৰ দায়িত্বত থকা আমাৰ সন্মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো আমি অৱগত কৰিছিলোঁ কিন্তু দুখৰ বিষয় যে এতিয়াও মানে এই বস্তুটো সমাধান নোহোৱাৰ বাবে এতিয়া মিছন বসুন্ধৰাৰ যি চৰকাৰে এটা প্ৰক্ৰিয়া যি আৰম্ভ কৰিছে মানে ৰাইজসকলক মাটি পট্টা প্ৰদান কৰিবৰ কাৰণে আজি এই অসম অৰুণাচল সীমা বিবাদৰ বাবে প্ৰায় 700-800 বিঘামান মাটি মানে অৰুণাচলে নিজৰ বুলি মানে কোৱাৰ বাবে এই ৰেড জোন মানে এটা ঘোষণা কৰাৰ বাবে তেওঁলোকে সাৰ্ভে কৰিব পৰা নাই সাৰ্ভে টিমে আৰু তাৰ বাবে আমাৰ এই ইয়াত অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলে তেখেতসকলে পট্টা আবেদন কৰিবৰ কাৰণে বঞ্চিত হৈ আছে সেই আমি গোৰ্খা ছাত্ৰ সন্থাই আমি আহ্বান জনাম আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ আমাৰ সন্মাননীয় ইয়াৰ বিধায়ক মহোদয় হওক বা সাংসদ মহোদয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম যে সমস্যাটো তেখেতসকলে অতি সোনকালে তেখেতসকলে সমাধান কৰক যেহেতু চৰকাৰে মানে এটা সময় বান্ধি দিছে ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে এই মিছন বসুন্ধৰাত মানে পট্টা আবেদন কৰাৰ যদি এই সময়ৰ ভিতৰত যদি এই বস্তুটো যদি সাৰ্ভে নহয় এই অঞ্চলটো যদি সাৰ্ভে নহয় যদি তাৰ মেপটো যদি ৰেডি নহয় তেতিয়া মানে কি হয় এই ব্যক্তিসকলে মাটি পট্টা আবেদন কৰিব নোৱাৰিব সেইভাবে বিষয়টো সোনকালে তেওঁলোকে সমাধান কৰক যেহেতু ৰাইজে ইয়াত বিভিন্ন সময়ত আহ্বান জনাই আহিছে আমি অকল গোৰ্খা ছাত্ৰ সন্থাই নহয় ইয়াত আজিৰ সভাত আমি বিভিন্ন দল সংগঠন ইয়াত উপস্থিত হৈছিলোঁ বিশেষকৈ মানে অন্যান্য দল সংগঠন আমি গোটেই দল সংগঠনে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যদি চৰকাৰে এই বস্তুটো যদি তেওঁলোকে আপোচ মীমাংসা যদি সমাধান নকৰে পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন দল সংগঠনে ৰাইজক লগত লৈ আমি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু এই মানে যেটো এটা ধৰ্ণা কাৰ্যসূচী হ'ব বা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এই আন্দোলন কাৰ্যসূচীৰ মানে যদি তাৰ পৰৱৰ্তী কিবা যদি অসম অৰুণাচলৰ মাজত যদি সংঘাত কিবা এটা সৃষ্টি হয় তাৰ বাবে কিন্তু আমি সংগঠন কিন্তু দায়ী নহয় যেটো অসম চৰকাৰে যি আপোনাৰ মিছন বসুন্ধৰা 3.0 হল আজিলৈকে যে আমাৰ এই অঞ্চলটো যে এতিয়ালৈকে জড়িত হোৱা নাই হেতু আমাৰ দুৰ্ভাগ্যজনক কথা আজি অসম চৰকাৰ আৰু এজ এ গভৰ্ণমেণ্ট অফ অৰুণাচলে কি কথা পাতিছে কি কথা পতা আমি এটো ক'ব নাযাওঁ কিন্তু ভূমি যি বিবাদ সীমা বিবাদ হেতু আগৰ পৰা হৈ আছে ইমানখিনি আমাৰ ব্ৰিলিয়েন্ট এটা চৰকাৰ থাকি পেলেও যে অসম আৰু অৰুণাচলৰ সীমা বিবাদটো এতিয়ালৈকে যে সমাপ্ত কৰিব পৰা নাই হেতুৱে দুখ লগা কথা আজি যে আমাৰ দীপা ননাৰী বা দীপা আদি নামচি পথাৰৰ যি কাহিনী এটো প্ৰায় 200ৰো অধিক পৰিয়ালে ইয়াত মাটি বাৰী কিনি পেলাই আজি পূৰ্ব যুগৰ পৰা ইয়াত মানে জীৱন যাপন কৰি আছে আজি তাৰিখৰ আমাৰ যি অসম চৰকাৰ আমাৰ মিছন বসুন্ধৰা এনাউন্স কৰিলে ইয়াত নিজৰ নামখিনি আজি তাৰিখৰ অন্তৰ্ভুক্ত কৰিব পৰা নাই এটো খুব দুখৰ বিষয় আজি তাৰিখত মাটি বাৰী কিনাটো ইমান সহজ কথা নহয় মানুহবিলাকে বহুতখিনি কষ্ট কৰি পেলাই মাটি বাৰী কিনে তাৰ ওপৰত যদি আজি আমি একডোখৰ মাটি কিনাটো নিজৰ নামত যদি কৰি ল'ব নোৱাৰে এটোৱে আমাৰ দুৰ্ভাগ্যজনক কথা আজি আমি ইছলাম আঞ্চলিক নিখিলপুৰ ছাত্ৰ সন্থাৰ পৰা অসম চৰকাৰলৈ আমি এতিয়াহে অনুৰোধ জনাইছো যিমান সোনকালে পাৰে আমাৰ এই ডিমু গাঁও পঞ্চায়তৰ অন্তৰ্গত দীপা এৰিয়াত আমাৰ ভূমি বিবাদ আছে যেটো নাকি আমাৰ অসমৰ মানুহবিলাকে যেনেকৈ আমাৰ খিলঞ্জীয়া মানুহবিলাকে নিজৰ নামত আজিলৈকে মিছন বসুন্ধৰাৰ জৰিয়তে বা অন্য পদ্ধতিটো নাম কৰি ল'ব পৰা নাই ইয়াত সহায় কৰিব লাগে আমি জানিছো অৰুণাচলী মানুহবিলাক কিছুমানে ক্লেম কৰি পেলাই আমাৰ মেপ এটা তৈয়াৰ কৰিছে য'ত নাকি সিহঁতে প্ৰায় 90% অসমৰ মানুহ থাকাৰ স্বত্বতো সিহঁতে মানে অৰুণাচলত নিজৰ এৰিয়াত ল'ব বিচাৰিছে এইটো এটা গৰিহণা যোগ্য আৰু আমি শিলাপ অঞ্চল নিখিলপুৰ ছাত্ৰ সন্থাৰ পৰা আমি গৰিহণা দিছো আৰু লগতে আমি অসম চৰকাৰক শীঘ্ৰে ইয়াত হস্তক্ষেপ কৰিবলৈ আমি অনুৰোধ জনাইছো কেলেবা মাটি বাৰীৰ কাৰণে বহুতখিনি কাৰ্যা হয় ঘৰৰ পৰিয়ালৰ দাদা ভাইৰ লগতে কাৰ্যা হয় আৰু হেতুটো যেহেতু আমাৰ আসাম আৰু অৰুণাচলৰ এটা মেটাৰ হয় ডাঙৰ এটা মেটাৰ হয় এটো মানে একদম ডাঙৰ নোহোৱাৰ আগতে যদি সোনকালে যদি আমাৰ এমএলএ এমপি মহোদয় লগতে আমাৰ প্ৰশাসনে যদি দায়িত্ব লৈ পেলাই যদি হেতু সীমা বিবাদটো যদি সমাপ্ত মাৰে বা সোনকালে ক্লিয়াৰ কৰি দিয়ে তালে খুব ভাল পাম আমি যেহেতু অৰুণাচল আৰু আসামৰ মানুহবিলাকে প্ৰায় ভাই ককাই হিচাপে আমি আগৰ পৰা আমি মিলি আছো আমাৰ মাজত যে কিবা এটা ক্লেচিং যে আহক আমি এটো নিবিচাৰো ইয়াৰ কাৰণে ক্লেচিং আহাৰ আগতে সমস্যাটো ডাঙৰ হোৱাৰ আগতে সোনকালে এটো এটা ইনিচিয়েটিভ লৈ পেলাই যেন ক্লিয়াৰ কৰে এটো আমি শিলাপ নিখিলপুৰ ছাত্ৰ সন্থাৰ পৰা লগতে আমাৰ সমূহ দীপা অঞ্চলৰ ৰাইজৰ হিচাপে আমি এটো অনুৰোধ জনাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900